কলগাছিয়াৰ আমগুৰিত ভাং ব্যৱসায়ী হাজৰা খাতুনক খেদি খেদি আটক ভাংহ গ্ৰেপ্তাৰ মহিলাসহ ৩ জনক প্ৰায় 1 কেজি ভাং আৰু সামগ্ৰী উদ্ধাৰ কুখ্যাত ব্যৱসায়ী মনিৰুল পলাতক কলগাছি আৰক্ষী থানাৰ মাত্ৰ 100 মিটাৰ নিলগত থকা হাবেজ উদ্দিনৰ পুত্ৰ মনিৰুল ইছলামৰ ঘৰত কলগাছি আৰক্ষী অভিযান চলাই 883 গ্ৰাম ভাঙৰ টোপোলা 3টা মোবাইল ফোন আৰু এখন ভাং জোখা মেচিন জব্দ কৰাৰ লগতে ভাং সেৱন কৰি থকা অৱস্থাত দুজনকৈ যুৱকক হাতলুটা আটক কৰে যুৱক দুজন ক্ৰমে ৰামপুৰ গাঁৱৰ শাহজাহান আলী আৰু নিজাম মুল্লা ইফালে উক্ত মনিৰুলৰ ভগ্নী তথা ভাং ব্যৱসায়ী হাজৰা খাতুনক আৰক্ষীয়ে পথৰৰ মাজেৰে খেদি খেদি আটক কৰে অভিযানত মহিলাসহ 3 জনক ভাঙৰ সৈতে গ্ৰেপ্তাৰ কৰাত ৰাইজ আৰক্ষীক ধন্যবাদ জনাইছে লগতে ৰাইজে ভাঙৰ ব্যৱসায় কঠোৰ হাতেৰে বন্ধ কৰিবলৈ আৰক্ষীক দাবী জনাইছে পুলিচ ষ্টেচনৰ কাষতে এটা জেগাত মানে গাঞ্জা বিক্ৰী কৰি থকা বুলি ইনফৰমেশ্যন পাইছিলোঁ আৰু সেই ইনফৰমেশ্যনৰ ভিত্তিত আমি এটা ৰেড কণ্ডাক্ট কৰিলোঁ দুজন ল'ৰাক ধৰা হৈছে আৰু গাঞ্জা অলপ ধৰা হৈছে তো সেইবাবে আমি আইনী প্ৰক্ৰিয়া যিখিনি আছে আমাৰ NDPS এক্টৰ মতে এইখিনি আমি কৰিম ঠিক আছে বিক্ৰী কৰাৰ কাৰণে আনিছিল নে এইটো অনুসন্ধানৰ জৰিয়তে আমি গম পাম এটা বৰ্তমানটো বিক্ৰী কৰিছে বুলি আমি সন্দেহ কৰিছোঁ ঠিক আছে এইটো ঘৰত ভাং বিক্ৰী কৰে বহুত দিন ধৰি কাৰ ঘৰত এই হাবেজৰ ঘৰত কোনে বিক্ৰী কৰে এই মনিৰুল আছে হাবেজৰ ল'ৰা এই মনিৰুলে বিক্ৰী কৰে কিমান দিন ধৰি মোটামুটি 2 বছৰমান হৈছে আজি কি হৈছে আজি আমাৰ ওচি ছাৰে আহিছে তাতে মানুহ খোৱা মানুহ পাইছে আৰু গাজাও পাইছে এইটো আমি চালোঁ বিক্ৰী কৰা মানুহখিনি পাইছে বিক্ৰী কৰা মানুহ পোৱা নাই মনিৰুল পলাতক হৈছে আপোনালোকে কি বিচাৰে গাঁওবাসী হিচাপে আমি বিচাৰোঁ যে এইটো ন্যায় লাগে আমাৰ এইটো বেচাখিনি বন্ধ কৰিব লাগে অকল এই মনিৰুলে বিক্ৰী কৰে না তাৰ ঘৰৰ আৰু কোনোবা জড়িত আছে না ঘৰৰ সবকেইটা জড়িত আছে সবকেইটা জড়িত আছে সবকেইটা আছে আৰু বাগা দেয় ওসি সাইডে আজি কলগাছিয়া আৰক্ষী থানাৰ বাবতো মিখা মহোদয়ে ড্ৰাগছ আৰু ভাংমুক্ত অভিযান চলাই আমগুৰি গাঁৱৰ আমগুৰি মানুহ তাহলে কলগাছিয়াত কিছুদিন ধৰি বসবাস কৰে ঘৰটো এতিয়া কলগাছিয়াতে মনিৰুল ইছলাম পিতা হাবিজ উদ্দিনৰ ঘৰত প্ৰায় 1 কেজিমান ভাং আৰু কিছুমান সামগ্ৰী মোক লগত ৰাখি উদ্ধাৰ কৰিছে আমি জানামতে মানে কিছুদিন ধৰি এই মনিৰুলে ইয়াতে ভাং বিক্ৰী কৰি থাকে আপোনালোকে কি বিচাৰে মানুহ ধৰিছে না তাৰমানে মানুহটো ধৰব পৰা নাই মানে পুলিচৰ উমান পাই তাহনে হয়তো লুকাইছে ঘৰৰ মানুহখিনি লুকাইছে 2টা ল'ৰাক ধৰছে সেই 2টা ল'ৰাই মানে তাহনে ভাং খাই বা কিনি বুলি তাহনে স্বীকাৰো মোৰ অনুভূত কৰিছে আমিতো সিমান ভালকৈ নাজানো কিন্তু কথা হ'ল যে মানুহ যে সেই ঘৰত অহা যোৱা কৰোঁতে আমি মানে সেই গম পালোঁ যে ইয়াত ঘৰত যদি মানুহ বাহিৰা মানুহ অহা যোৱা কৰে নিশ্চয় ইয়াতে কিবা এটা আছে কি বিচাৰে আপোনালোকে কি বিচাৰে এতিয়া আমি বিচাৰিছোঁ এই আমাৰ এই কলগাছিয়া এলেকাটো হয়তো ড্ৰাগছ ও ভাংমুক্ত হ'ব লাগে মাদক দ্ৰব্য সেইটো মুক্ত হ'ব লাগে আমাৰ এইটো সুস্থ পৰিৱেশটো হ'ব লাগে এই ভাং আৰু ড্ৰাগছে আমাৰ মানে সমাজখন মানে প্ৰকাৰে ক'বলৈ গ'লে হেগি কৰি পেলাইছে খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।